চমৰীয়াৰ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী নুৰুল ইছলামৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সমষ্টিবাসী ৰাইজক উন্নয়নৰ পক্ষে ভোট দিবলৈ আহ্বান প্ৰাৰ্থীগৰাকীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদক ক্ষুৰধাৰ সমালোচনা চমৰীয়াৰ ৰাইজে এবাৰ বহিৰাগতক ভোট নিদিয়ে প্ৰচাৰ সভাৰ মাজতেই এই মন্তব্য কৰিছে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰত্যাহ্বান আছে এটো সঁচা কথা কিন্তু চমৰীয়াবাসী ৰাইজে বিচাৰিছে যে ইয়াৰ পৰা স্থানীয়ভাৱে চৰকাৰৰ পক্ষৰ এমএলএক আমি ইয়াৰ প্ৰতিনিধি বনাব লাগে কাৰণ ৰাইজে যোৱা প্ৰায় 15টা বছৰ মানে চৰকাৰৰ লগত নাথাকি যথেষ্ট ক্ষতি হৈছে আৰু চৰকাৰৰ লগত নথকাৰ কাৰণে আমাৰ যিমান স্থানীয় সমস্যা এই সমস্যাবোৰ সমাধান হোৱা নাই সো এই ক্ষেত্ৰত ৰাইজে যুৱ প্ৰজন্মই বিচাৰিছে যে তেওঁলোকৰ যদি কৰ্মসংস্থাপন হ'ব লাগে তেতিয়াহ'লে আমাৰ চৰকাৰৰ লগত থকা এমএলএক আমি বনাব লাগিব ৰাইজে বিচাৰিছে যে ইয়াৰ স্থানীয় যিবিলাক সমস্যা সেইবিলাক সমাধান কৰিবৰ কাৰণে আমাৰ চৰকাৰৰ পক্ষত থাকিব লাগিব ঠিক তেনেকৈ জ্যেষ্ঠসকলে বা আমাৰ যিসকল মহিলাসকলে বিচাৰিছে যে আমি অৰুণোদয় আঁচনি পাব হ'লে আমি চৰকাৰী পক্ষৰ লগত থাকিব লাগিব ইয়াৰ মাটিৰ পট্টাৰ পাব লাগিলে আমি চৰকাৰৰ লগত থাকিব লাগিব গতিকে চৰকাৰৰ লগত থাকিলেহে যে সমস্যা সমাধান হ'ব এই কথাটো ৰাইজে বুজি পাইছে যাৰ কাৰণে সমষ্টিবাসীয়ে এইবাৰ মানে পণ লৈছে যে এইবাৰ আমি চৰকাৰৰ লগত থাকিম প্ৰত্যাহ্বান নিশ্চয় আছে কিন্তু মই নাভাবোঁ যে এইবাৰ যুৱ সমাজে চমৰীয়াৰ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী নুৰুল ইছলামৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সমষ্টিবাসী ৰাইজক উন্নয়নৰ পক্ষে ভোট দিবলৈ আহ্বান প্ৰাৰ্থীগৰাকীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদক ক্ষুৰধাৰ সমালোচনা চমৰীয়াৰ ৰাইজে এবাৰ বহিৰাগতক ভোট নিদিয়ে প্ৰচাৰ সভাৰ মাজতেই এই মন্তব্য কৰিছে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰত্যাহ্বান আছে এটো সঁচা কথা কিন্তু চমৰীয়াবাসী ৰাইজে বিচাৰিছে যে ইয়াৰ পৰা স্থানীয়ভাৱে চৰকাৰৰ পক্ষৰ এমএলএক আমি ইয়াৰ প্ৰতিনিধি বনাব লাগে কাৰণ ৰাইজে যোৱা প্ৰায় 15টা বছৰ মানে চৰকাৰৰ লগত নাথাকি যথেষ্ট ক্ষতি হৈছে আৰু চৰকাৰৰ লগত নথকাৰ কাৰণে আমাৰ যিমান স্থানীয় সমস্যা এই সমস্যাবোৰ সমাধান হোৱা নাই সো এই ক্ষেত্ৰত ৰাইজে যুৱ প্ৰজন্মই বিচাৰিছে যে তেওঁলোকৰ যদি কৰ্মসংস্থাপন হ'ব লাগে তেতিয়াহ'লে আমাৰ চৰকাৰৰ লগত থকা এমএলএক আমি বনাব লাগিব ৰাইজে বিচাৰিছে যে ইয়াৰ স্থানীয় যিবিলাক সমস্যা সেইবিলাক সমাধান কৰিবৰ কাৰণে আমাৰ চৰকাৰৰ পক্ষত থাকিব লাগিব ঠিক তেনেকৈ জ্যেষ্ঠসকলে বা আমাৰ যিসকল মহিলাসকলে বিচাৰিছে যে আমি অৰুণোদয় আঁচনি পাব হ'লে আমি চৰকাৰী পক্ষৰ লগত থাকিব লাগিব ইয়াৰ মাটিৰ পট্টাৰ পাব লাগিলে আমি চৰকাৰৰ লগত থাকিব লাগিব গতিকে চৰকাৰৰ লগত থাকিলেহে যে সমস্যা সমাধান হ'ব এই কথাটো ৰাইজে বুজি পাইছে যাৰ কাৰণে সমষ্টিবাসীয়ে এইবাৰ মানে পণ লৈছে যে এইবাৰ আমি চৰকাৰৰ লগত থাকিম প্ৰত্যাহ্বান নিশ্চয় আছে কিন্তু মই নাভাবোঁ যে এইবাৰ যুৱ সমাজে চমৰীয়াৰ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী নুৰুল ইছলামৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সমষ্টিবাসী ৰাইজক উন্নয়নৰ পক্ষে ভোট দিবলৈ আহ্বান প্ৰাৰ্থীগৰাকীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদক ক্ষুৰধাৰ সমালোচনা চমৰীয়াৰ ৰাইজে এবাৰ বহিৰাগতক ভোট নিদিয়ে প্ৰচাৰ সভাৰ মাজতেই এই মন্তব্য কৰিছে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰত্যাহ্বান আছে এটো সঁচা কথা কিন্তু চমৰীয়াবাসী ৰাইজে বিচাৰিছে যে ইয়াৰ পৰা স্থানীয়ভাৱে চৰকাৰৰ পক্ষৰ এমএলএক আমি ইয়াৰ প্ৰতিনিধি বনাব লাগে কাৰণ ৰাইজে যোৱা প্ৰায় 15টা বছৰ মানে চৰকাৰৰ লগত নাথাকি যথেষ্ট ক্ষতি হৈছে আৰু চৰকাৰৰ লগত নথকাৰ কাৰণে আমাৰ যিমান স্থানীয় সমস্যা এই সমস্যাবোৰ সমাধান হোৱা নাই সো এই ক্ষেত্ৰত ৰাইজে যুৱ প্ৰজন্মই বিচাৰিছে যে তেওঁলোকৰ যদি কৰ্মসংস্থাপন হ'ব লাগে তেতিয়াহ'লে আমাৰ চৰকাৰৰ লগত থকা এমএলএক আমি বনাব লাগিব ৰাইজে বিচাৰিছে যে ইয়াৰ স্থানীয় যিবিলাক সমস্যা সেইবিলাক সমাধান কৰিবৰ কাৰণে আমাৰ চৰকাৰৰ পক্ষত থাকিব লাগিব ঠিক তেনেকৈ জ্যেষ্ঠসকলে বা আমাৰ যিসকল মহিলাসকলে বিচাৰিছে যে আমি অৰুণোদয় আঁচনি পাব হ'লে আমি চৰকাৰী পক্ষৰ লগত থাকিব লাগিব ইয়াৰ মাটিৰ পট্টাৰ পাব লাগিলে আমি চৰকাৰৰ লগত থাকিব লাগিব গতিকে চৰকাৰৰ লগত থাকিলেহে যে সমস্যা সমাধান হ'ব এই কথাটো ৰাইজে বুজি পাইছে যাৰ কাৰণে সমষ্টিবাসীয়ে এইবাৰ মানে পণ লৈছে যে এইবাৰ আমি চৰকাৰৰ লগত থাকিম প্ৰত্যাহ্বান নিশ্চয় আছে কিন্তু মই নাভাবোঁ যে এইবাৰ যুৱ সমাজে